আজিৰ ব্লগটো মই এতিয়া আবেলিৰ পৰা আৰম্ভণি কৰিম। আবেলি মানে ৰাতিপুৱা মই অলপ কাম থাকিল কাৰণে মই কৰিব নোৱাৰিলোঁ। এতিয়া মই আৰম্ভণি কৰিম। ল'ৰাটোৱে পটককৈ মেকুৰী পোৱালিটো গা চত দিলে একদম বুকুখন ধকধকাই গ'ল, কি বস্তু বুলি বেলেগ ভয় এটা লাগিল। আৰু এতিয়া বাপেকে মাংস অকণমান দি পঠিয়াইছে। ব'লকচোন কেনেকুৱানো মাংস আপোনালোকো দেখুৱাওঁ। এয়া বাপেকে মাংস দি পঠিয়াইছে, পাঠা মাংস। আমি খাচী মাংস ইমান নাখাওঁ, আৰু ছোৱালীও এদিন মাংস কৰি আছে। মাংস পাবলৈ নাইকিয়া হৈছে। তাৰপৰা আজি ওচৰতে কোনোবাই বোলে কাটিলে ঘৰতে ওচৰতেনো, তাৰপৰা নেপালী মানুহ নেকি, তাৰপৰা লৈ আহিছে। সেইখিনিতে মই ভালকৈ ধুই মেলি চফাকৈ ল'ম। তাৰপাছত আপোনালোকক দেখুৱাম ইয়াত মই কেনেকৈ বনাম। সন্ধিয়া সময়ত বনাম, আপোনালোকো দেখুৱাম। ইয়াত মই এতিয়া অলপ পাছত মেৰিনেট কৰি থ'ম, তাৰপিছত দেখুৱাম। অথনি লোৱা মাংসখিনি বনাবৰ কাৰণে মই আপোনাৰ লৈছোঁ এই 5টা পিঁয়াজ, এয়া নহৰু আৰু আদা অকণমান লৈছোঁ, নহৰু 2টা লৈছোঁ। নহৰু আৰু আদা অকণ সৰহকৈ দিলে মাংসকণ খাবলৈ ভাল হয়। মই এইখিনি পিচি পেলাই মাংসখিনিত সানি ল'ম, তাৰপাছত আপোনালোকক দেখুৱাম মইনো কেনেকৈ সানো, আপোনালোকে চাব। এতিয়া আমি মাংসখিনি আপোনাৰ বনাবলৈ লৈছোঁ। এয়া মই নিমখ হালধি দিছোঁ। তাৰপিছত আপোনাৰ মই এয়া জিৰা গুড়ি 1 চামুচ দিম। তাৰপিছত আপোনাৰ ইয়াত ধনিয়া গুড়ি 1 চামুচ দিম। আৰু আপোনাৰ ইয়াত কাশ্মীৰী মিৰ্চ পাউডাৰ, সেইটো কালাৰৰ কাৰণে দিয়েহে অকণমান দিছোঁ। তাৰপিছত এইটো লাল মিৰ্চ পাউডাৰ অকণমান দি দিম, বেছি দিব নোৱাৰি, বহুত জ্বলা হয় এইবোৰ। তাৰপিছত আপোনাৰ গৰম মছলাটো অকণমান লাষ্টত দিম, এতিয়া নিদিওঁ। মই এইখিনি ধুনীয়াকৈ সানি লওঁ। নিমখ হালধি দিলোঁৱে, মই মাংসখিনি সানিম। আৰু তাৰপিছত আপোনাৰ এই পিঁয়াজ আদা নহৰু মই ইয়াত মিক্সিত খুন্দি লৈছোঁ। খুন্দি লোৱাখিনি ইয়াত মই দি দিম। গোটেইখিনি দি পেলাই সুন্দৰকৈ সানিম। সানি পেলাই আধা ঘণ্টামান, 15-20 মিনিট, আধা ঘণ্টা নকৰিলেও 15-20 মিনিটৰ কাৰণে মই ৰাখি দিম। তাৰপিছত মই এই মাংসৰ লগত খাবৰ কাৰণে আজি ল'ৰাই ক'লে বোলে বাচমতি চাউল আছে যেতিয়া বোলে পোলাও অকণ বনাই। এয়া মই বাচমতি চাউল তিয়াই থৈছোঁ। এয়া অকণমান পোলাও বনাই দিম বুলি ভাবিছোঁ। সাধাৰণ পোলাও বনাম, চাব মোৰনো পোলাওটো কেনেকুৱা হয়, লগত মাংসখিনি বনাম। তাৰপিছত আৰু তাৰপিছত দেখুৱাম মইনো কেনেকুৱা হয়। এই চাওকচোন কিদৰে সানি লৈছোঁ। এই সুন্দৰকৈ সানি আধা ঘণ্টামান বা 15-20 মিনিট আপুনি ৰাখি দিব। তাৰপাছত বাকীখিনি এতিয়া আমি বোলোচোন পিছৰখিনি এনেকৈ দি পেলাই আমি ঢাকি থ'ম। তাত দিবলৈ গৰমখিনি তেল মাৰোঁতে দিবলৈ মানে ইয়াত গৰম মছলা আছে। তাৰপিছত তেজপাত 2টা লৈছোঁ, আৰু এইটো গৰম মছলা শেষত দি ৰান্ধি লওঁ। মই কেৰাহী তেল গৰম হ'ল, তাত 5 ফুৰণ কেইটামানো দি দিছোঁ। লগতে এইফালে তেজপাত দি দিম। তেজপাতখন দিলে আপোনাৰ ভাল হয়। তাৰপৰা অকণমান লৰাই লৈ গৰম দিব লাগে। তাৰপিছত আপোনাৰ মই যি সানি থৈছিলোঁ, আপোনাৰ এই মাংস মেৰিনেট কৰি থৈছিলোঁ, সেইখিনি মই ঢালি দিওঁ। এতিয়া এটা বেলেগে তেল মছলা আপোনাৰ তেলত দি ভাজিব দৰকাৰ নাই। এইখিনি কাৰণে গোটেইখিনি মিক্স কৰি আছে, খাবলৈ বৰ ধুনীয়া হৈ দিব লাগে আৰু সহজ হয় অলপ। গোটেইখিনি দি দিব মছলা। জলকীয়া আপুনি যিমান পাৰে দিওঁ আপোনাৰ মতে। মই জলকীয়া কম দিওঁ, কাৰণ ছোৱালীজনীয়ে খাব নোৱাৰিব নহয়, সেইকাৰণে জলকীয়া হাতত লৈও খাব পাৰি। তাৰপিছত আপোনাৰ এইখিনি অলপ দেৰিলৈকে লৰাই পেলাই ঢাকি থওঁ। পোলাও বনাবৰ কাৰণে এইটো বাচন মই গেছত পাতি দিছোঁ। এতিয়া মই ইয়াত তেল অলপ দিম। তাৰপিছত আপোনাৰ ঘিউ অলপ দিব লাগিব। ঘিউ অলপ দিম। ঘিউ 1 চামুচ দিম। 1-1.5 চামুচ দিম আৰু ভাল হয়, সোৱাদ হয়। চাউলখিনি দি মই পানীৰ পৰা টুকি থৈ দিছোঁ। ইয়াত দি দিম আপোনাৰ মই এটা তেজপাত, ডাঙৰ ইলাচি, সৰু ইলাচি, লং, জালুক আৰু দালচেনি, এইকেইটা গোটেইকেইটা মই ইয়াত দি দিম। চেনি দি দিম।
চেনি দিলে অলপ সোৱাদ দিব লাগিব অকণমান নিমখ দিম বেছি চেনি দিম অকণমান দিম অলপ নিমখ বনাই দিম মাংসখিনি ঢাকি থৈছিলোঁ নহয় এইখিনি এবাৰ চেক কৰি লওঁ ঢাকি দিব লাগিব তেলখিনি আমাৰ গৰম হৈ গৈছে গেছটো কমাই দিছোঁ ইয়াত চাউলখিনি দি দিম লৰাই দি অলপ দি ঢাকি থওঁ অলপ দি থওঁ এয়া মাংসখিনি চব কি ধুনীয়া হৈছে মাংস তেল ওলাই গৈছে পুৰা মাংস আধা সিজিয়ে হৈছে ইয়াত এতিয়া মই আপোনাৰ এই আলু কাটি থৈছোঁ এই আলুখিনি দি দিম এই আলু আৰু অমিতা কাটি থৈছোঁ দি দিম আলু আৰু অমিতা দিলে মাংসখিনি সিজে অমিতা দিলে ধুনীয়া এতিয়া মই ধুনীয়াকৈ লৰাই দিম ঢাক মাৰি দিম এয়া মোৰ মাংস ৰেডি হৈ গ'ল গৰম মছলা খুন্দি থৈছিলোঁ পানী অকণ দি গৰম মছলাখিনি দি দিওঁ তেলটো ধুনীয়া হয় গৰম মছলা আপোনালোকে যিমান খাই পানী দিব পাৰে মোৰ বেছি পানী নালাগে তাৰমানে চোলাৰ লগত খাবলৈ অলপ ড্ৰাই লাগিব ইমানখিনি পানী দিম চব দেখিবলৈ কি সুন্দৰ হৈছে নহ'লে বাৰু চব ধুনীয়াকৈ সিজি গ'ল এতিয়া পোলাওখিনি চেক কৰি আছোঁ নহয় হৈছে নাই চাওকচোন মই বনোৱা পোলাওখিনি কি ধুনীয়া হৈ গৈছে দেখিবলৈ এটা বনা হৈছে ধুনীয়া হ'ব দেখিছে কি ধুনীয়া সুন্দৰ পোলাও হৈছে আপোনালোকো খাবচোন মোৰ লগতে চব কি ধুনীয়া হৈছে দেখিবলৈ এটা ভাত হৈছে মই ঢাকি থওঁ ভাত খাম দেখাম মই বনোৱা এয়া মাংস আৰু পোলাও পানী আনিছোঁ মই খাওঁনো কেনেকৈ আপোনালোকে চব মাংস কিন্তু কি সুন্দৰ হৈছে অমিতা আৰু আলু দি ৰন্ধা মাংস আপোনালোকে এদিন বনাই খাবচোন বৰ সোৱাদ হয় খাবলৈ অমিতা দিলে আপোনালোকৰ ডায়েবেটিছ হ'ব আৰু পোলাওখিনি চাইছোঁ কি ধুনীয়া সুন্দৰ পোলাও হৈছে খাওঁ মানিবলগীয়া সুন্দৰ হৈছে আপোনালোকে যদি ৰান্ধি খাব মোক কমেণ্ট কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো